মৰমৰ ছাত্ৰ ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 দ্য মাৰ্চেণ্ট অৱ ভেনিছ নামৰ পাঠটি আলোচনা কৰি আছিলোঁ। আমি এই পাঠটিৰ প্ৰথম পেৰাগ্ৰাফ প্ৰথমটো ভিডিঅ'ত, দ্বিতীয় পেৰাগ্ৰাফ দ্বিতীয়টো ভিডিঅ'ত আৰু আজি অহা তৃতীয়টো পেৰাগ্ৰাফ আমি এই 3 নম্বৰ ভিডিঅ'ত আলোচনা কৰোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে তোমালোকে চাবা। প্ৰথম ভিডিঅ' চালেহে দ্বিতীয় ভিডিঅ'টো বুজি পাবা, দ্বিতীয় ভিডিঅ'টো চালেহে তৃতীয় ভিডিঅ'টো বুজি পাবা। মই চুটি অৰ্থাৎ চমুকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে এটা এটা পেৰাগ্ৰাফ খুটি নাটিকৈ শিকিব পাৰা। আজিলৈ আহা আমি এই পাঠটিৰ তৃতীয় নম্বৰ ভিডিঅ' তৃতীয় পেৰাগ্ৰাফটোত আলোচনা কৰোঁ। আহা আমি তৃতীয় পেৰাগ্ৰাফটোত কি লিখিছে চাওঁ। তৃতীয় পেৰাগ্ৰাফটো চোৱা কি বুলি কৈছে। ঋতিকাই এনাউন্স কৰি আছে, হয় নহয়? তেতিয়া ঋতিকাই এতিয়া এনাউন্স কৰিব না, এনাউন্স কৰিব। ঋতিকা এনাউন্স কৰিব, এনাউন্সকে হিয়াৰ ইজ অনুৰাগ, এইজন অনুৰাগ কৈছে। হিয়াৰ ইজ অনুৰাগ, এইজন অনুৰাগ বা এয়া অনুৰাগ হ'ল। হিয়াৰ মানে ইয়াত, কিন্তু ইয়াত বুজা নাই, এয়া অনুৰাগ বুজাইছে। এজ এণ্টনিঅ হিচাপে বা এণ্টনিঅৰ চৰিত্ৰত, তেওঁৰ অনুৰাগৰ চৰিত্ৰ কি? এণ্টনিঅ। এজ এণ্টনিঅৰ চৰিত্ৰত, এণ্টনিঅ হিচাপে, এজটোৱে হিচাপে বুজায়, কিন্তু ইয়াত হিচাপে কোৱা নাই। এণ্টনিঅ সেনেকৈ বুজিলেও বুজিব পাৰা, এণ্টনিঅ হিচাপে বা এণ্টনিঅৰ চৰিত্ৰত। এণ্টনিঅ অৰ্থাৎ অনুৰাগটো তেওঁৰ নাম, আচল নাম, হয় নহয়? তেওঁৰ চৰিত্ৰটো কি আছিলে? এণ্টনিঅৰ চৰিত্ৰত অনুৰাগ। এয়া অনুৰাগ এজ এণ্টনিঅৰ চৰিত্ৰত বা এণ্টনিঅ হিচাপে। এণ্টনিঅ হয় ওৱান অফ ৰিচেষ্ট, এজন ধনী, দ্য ৰিচেষ্ট, তাতকৈ ধনী নাই আৰু, হ'ল চুপাৰলেটিভ ডিগ্ৰীত, এজন ধনী ব্যক্তি বুজা নাই, মাৰ্চেণ্টছ, এজন ধনী সদাগৰ অফ ভেনিছৰ। এণ্টনিঅ এজন ধনী সদাগৰ, ওৱান অফ এজন ধনী সদাগৰ হ'ল ভেনিছৰ এজন ধনী ব্যক্তি বা সদাগৰ। হি ইজ এন ইনফ্লুৱেঞ্চিয়েল এণ্ড পাৱাৰফুল নবল অফ ভেনিছ। হি তেওঁ, ইজ হয়, এজন ইনফ্লুৱেঞ্চিয়েল মানে এজন প্ৰভাৱশালী, এজন ক্ষমতাশালী, এণ্ড পাৱাৰফুল এজন ক্ষমতাশালী, নবল মানে সম্ভ্ৰান্ত, সভ্য মানুহ। এজন কি হয়? নবুল অৰ্থাৎ সভ্য মানুহ, নবুল মানুহ, ৰজাৰ দৰে মানুহ, তেনেকুৱা হ'ল নবুল মেন, হ'ব ডাঙৰ মানুহ, তেনেকুৱা হ'ব ভেনিছৰ। তেওঁ ভেনিছৰ এজন প্ৰভাৱশালী, ক্ষমতাশালী, লগতে তেওঁ এজন ভদ্ৰ অৰ্থাৎ নবল, ৰজাৰ দৰে থকা এজন কি হ'ল? সমপৰ্যায়ৰ এজন কি হ'ল? মানুহ হ'ল। হি ইজ কাইণ্ড, জেনেৰিয়াছ, অনেষ্ট। চোৱা ইয়াত হনেষ্ট নহয়, অনেষ্ট, এইচটো উচ্চাৰ নহয় দেই, চাইলেণ্ট লেটাৰ হয়, অনেষ্ট। কিন্তু আমি যেতিয়া পঢ়িম মনতে হনেষ্ট বুলি পঢ়ি থ'ম আৰু উচ্চাৰণ কৰোঁতে অনেষ্ট বুলি ক'ম দেই, মনতে পঢ়িম অনেষ্ট এণ্ড ইজ loved by all the people who know him. হি তেওঁ, ইজ কাইণ্ড মানে দয়ালু, জেনেৰিয়াছ মানে উদাৰ মনোভাৱৰ, অনেষ্ট জ্ঞানী, হট, এণ্ড ইজ loved ভাল পায়, বাই অল দ্য পিপুল দ্বাৰা, অল দ্য পিপুল সকলো মানুহৰ দ্বাৰাই ভাল পায়। কাক ভাল পায়? এণ্টনিঅক, হয়নে? হু ন' হিম যিজনে, অৰ্থাৎ যিবোৰ মানুহে জানে, হিম তেওঁক, হ'ল যিবোৰ মানুহে তেওঁক চিনি পায়, সেইবোৰ মানুহে
তেওঁক বৰ ভাল পায় হ'ল কিয় ভাল পায় তেওঁ দয়ালু হা তেওঁ কেনেকুৱা মানুহ দয়ালু আছিল আৰু কেনেকুৱা আছিল উদাৰ মনোভাৱৰ আছিল আৰু অনেষ্ট সৎ আছিল এই স্বভাৱটোৰ কাৰণে অৰ্থাৎ যেতিয়া কোনো এজন মানুহ যেতিয়া সৎ হ'ব জ্ঞানী হ'ব উদাৰতা হ'ব দয়ালু হ'ব সেইবোৰ মানুহক সকলো মানুহে ভাল পাবই অৰ্থাৎ এইটোৱে কৈছে যে এণ্টনিও এজন কেনেকুৱা ধৰণৰ মানুহ তেওঁৰ চৰিত্ৰটো কেনেকুৱা যে তেওঁ বৰ কি আছিল দয়ালু আছিল প্ৰভাৱশালী আছিল আৰু সৎ আছিল আৰু লগতে কি আছিল তেওঁ ইনফ্লুৱেঞ্চ ক্ষমতাশালী আছিল প্ৰভাৱশালী আছিল আৰু পাৱাৰফুল ক্ষমতাশালী আছিল নবুল মানে জ্ঞানী আছিল হ'ল হিয়াৰ ইজ প্ৰীতম এয়া প্ৰীতম এজ বাছানিঅ'ৰ চৰিত্ৰত বা বাছানিঅ' হিচাপে বাছানিঅ' ইজ এ বুজুম ফ্ৰেণ্ড হ'ল ইয়াত এছটোৱে বুজাইছে দেই বুজুম এনে বুচুম বুলি পঢ়ি থ'ব পাৰা কিন্তু উচ্চাৰণটো সদায় কওঁতে বুজুম বুলি ক'বা বাছানিঅ' ইজ এ বুজুম বাছানিঅ' এজন কি হয় এ বুজুম মানে ফ্ৰেণ্ড এজন বৰ অতিকৈ মৰমৰ নলে গলে লগা বুজুম মানে নলে গলে লগা হৃদয়ত থকা বন্ধু অফ এণ্টনিঅ'ৰ এজন হ'ল হৃদয়ত থকা বন্ধু অৰ্থাৎ নলে গলে লগা বন্ধু অৰ্থাৎ যিকোনো কথা কি হয় এণ্টনিঅ'ই বাছানিঅ'ক কি কৰে শ্বেয়াৰ কৰে ভাল পায় তেনেকুৱা ধৰণৰ বন্ধু বাছানিঅ' কোন আছিল বাছানিঅ' এণ্টনিঅ'ৰ এজন বুজুম ফ্ৰেণ্ড আছিল হৃদয়ৰ বন্ধু আছিল হ'ল বুজুম মানে হৃদয়ৰ ফ্ৰেণ্ডছ মানে নলে গলে লগা আৰু একদম মানে এৰিব নোৱাৰা বন্ধু আছিল হি হেজ মেড এ বিউটিফুল এণ্ড ৰিচ লেডি নেম পৰ্টিয়া হি হেজ মেট তেওঁ হেজ মেট লগ পাইছিলে এজনী বিউটিফুল ধুনীয়া এণ্ড আৰু ৰিচ ধনী লেডি অৰ্থাৎ লেডি মানে মহিলা ভদ্ৰ মহিলা অৰ্থাৎ কেনেকুৱা মহিলা ভদ্ৰ মানে সৎ থকা মহিলা হ'ল জ্ঞান থকা মহিলা তেনে ভদ্ৰ মহিলা লেডি নেমড নামটো পৰ্টিয়া অৰ্থাৎ তেওঁ পৰ্টিয়া নামৰ এজনী ধুনীয়া আৰু ধনী মহিলাক লগ পাইছিলে লগ পালে হি ৱান্টছ টু মেৰি হাৰ তেওঁ ৱান্টছ বিচাৰিছে টু মেৰি বিয়া কৰাবলৈ হাৰ তেওঁ তাইক বিয়া কৰাবলৈ বিচাৰিছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এছ লাগিছে ৱান্টছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ দেই বাট কিন্তু হি ডাজন্ট হেভ মানি টু go to Belmont and meet her. But কিন্তু he doesn't have তেওঁৰ নাই চ' হেভ মানে থকা ইয়াত হেভটো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে হেভৰ আচল অৰ্থটো কি হয় আমাৰ মেইন ভাৰ্ব হিচাপে আছে ডাজন্ট হেভ নাই চোৱা এইটো ডাজন্ট নট যেতিয়া আমাৰ লগোৱা হয় এইটো কণ্টেক্সচুৱেলত আছে নট NOT নট যেতিয়া লগোৱা হয় চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যত কি হৈছে ডু ভাৰ্বৰ সহায় ল'ব লাগে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ বাবে হি ডুটো ডাছ হৈ গৈছে ডাজন্ট হেভ নাই মানি তেওঁৰ কি হয় টকা নাই কিন্তু তেওঁৰ টকা নাই বা ধন নাই টু গ' যাবলৈ টু বেলমণ্ট অৰ্থাৎ পৰ্টিয়াই ক'ত থাকে বেলমন নামৰ ঠাইত থাকে সেই বেলমনত যাবলৈ তেওঁৰ কি নাই ধন নাই এণ্ড মিট হাৰ তাইক লগ কৰিবলৈ
তাইক লগ কৰিবলৈ তেওঁৰ বেলমনত তাইক লগ কৰিবলৈ যাবলৈ তেওঁৰ হাতত টকা নাই তেওঁৰ হাতত কি নাই ধন নাই so he asked Antonio for money so গতিকে he asked তেওঁ কৈছে এণ্টনিঅ for money টকাৰ বাবে অৰ্থাৎ তেওঁ টকা খুজিছে হ'ল he asked তেওঁ খুজিছে তেওঁ কৈছে to asked এণ্টনিঅ কৈছে for money অৰ্থাৎ টকাটো পাবলৈ কৈছে টকাৰ বাবে তেওঁ কি কৰিছে for বাবে বুজায় মানি গতিকে তেওঁ এণ্টনিঅক টকাৰ বাবে কৈছে অৰ্থাৎ টকা খুজিছে here is Ashok as Shylock here এয়া is Ashok এয়া Ashok as Shylockৰ চৰিত্ৰত অৰ্থাৎ Shylock হিচাপে Shylock is a Jew and a money lender Shylock এজন a Jew এজন কি হয় Jew এজন ইহুদি and আৰু a money lender এজন money lender মানে টকা ধাৰত দিয়া লোক Shylocke কি কৰে এজন ইহুদি মানুহ আৰু লগতে কি হয় টকাও ধাৰত দিয়ে হত মানি লেণ্ডাৰ মানে টকা লেণ্ডাৰ মানে ধাৰত দিয়া লোক মানি লেণ্ডাৰ মানে টকা ধাৰত দিয়া লোক হুটত দিয়া লোক হল হুট লৈ টকা ধাৰত দিয়ে তাৰ বিনিময়ত কি হৈছে কিছু টকা লয় he hates Antonio and feels jealous of him for his popularity he hates তেওঁ বেয়া পায় hates মানে বেয়া পোৱা তেওঁ বেয়া পায় এণ্টনিঅক বেয়া পায় and feels jealous মানে জ্বলন অনুভৱ কৰে তেওঁ ভিতৰ জ্বলি থাকে হল তেওঁ ভিতৰ কি থাকে খং উঠি থাকে জ্বলি থাকে ফিলছ মানে অনুভৱ কৰা তেওঁ ভিতৰতে জ্বলি থাকে অফ হিম তেওঁক লৈ কাক লৈ এণ্টনিঅক লৈ ফৰ হিজ পপুলাৰিটি তেওঁৰ পপুলাৰিটিৰ বাবে তেওঁ বিখ্যাতৰ বাবে তেওঁক চবে ভাল পোৱাৰ বাবে তেওঁ কি কৰে ভিতৰে এণ্টনিঅক লৈ জ্বলি থাকে হেট কৰে হল ঘৃণা কৰে মানে here is Riha as Portia এয়া ৰিহা as a Portia এয়া পৰ্টিয়া হিচাপে ৰিহা হল অৰ্থাৎ পৰ্টিয়াৰ চৰিত্ৰত ৰিহা Portia is a rich heiresses Portia is a rich এজনী ধনী heiresses অৰ্থাৎ উত্তৰাধিকাৰী heiresses মানে ধনী উত্তৰাধিকাৰী অৰ্থাৎ পৰ্টিয়াৰ মাক দেউতাক কি হয় বৰ ধনী লোক এতিয়া মাক দেউতাকৰ পাছত তেওঁ কি হয় উত্তৰাধিকাৰী কোন হ'ব পৰ্টিয়াই হ'ব অৰ্থাৎ পৰ্টিয়া এজন ধনী ছোৱালী তাকে বুজাইছে she is beautiful তাই ধুনীয়া তাই is beautiful ধুনীয়া হয় মানে তাই ধুনীয়া and আৰু has wonderful personal qualities has আছে wonderful বৰ আচৰিত ধৰণৰ পাৰ্চনেল মানে ব্যক্তিত্ব কোৱালিটিছ মানে গুণৰ তেওঁ বৰ আচৰিত গুণৰ অধিকাৰী অৰ্থাৎ তেওঁ বৰ আচৰিত ধৰণৰ কি আছে গুণ আছে তেওঁৰ পাৰ্চনেলিটি আছে হল ব্যক্তিত্ব আছে পাৰ্চনেলিটি মানে ব্যক্তিত্ব তেওঁ আচৰিত ধৰণৰ গুণ থকা তেওঁৰ কি আছে ব্যক্তিত্ব আছে for this এইবাবে many suitors of different corners of the world want to marry her for this এইটোৰ বাবে many suitors বহুতো প্ৰস্তাৱকাৰী suitors মানে প্ৰস্তাৱকাৰী তেওঁ প্ৰস্তাৱ দিয়ে বিয়াৰ বাবে from মানে পৰা different corners বেলেগ চুকৰ পৰা বেলেগ দিশৰ পৰা of the world
বিশ্বৰ অফ দ্য ৱৰ্ল্ড বিশ্বৰ বেলেগ বেলেগ দিশৰ পৰা কি কৰে want to marry বিয়া কৰাবলৈ তায়ক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে বহুতো প্ৰস্তাৱকাৰীয়ে কি কৰে প্ৰস্তাৱ দিয়ে কাক পৰ্তিয়াক Here is Mrinmay as the duck. Here is Mrinmay, এয়া মৃন্ময় as the duck. ডাকৰ চৰিত্ৰত ডাক মানে ডাকৰ অৰ্থটো হৈছে যে বিচাৰকৰ চৰিত্ৰ হ'ল জৰ্জৰ চৰিত্ৰত ডাক মানে বিচাৰক বা শাসকৰ চৰিত্ৰত তেওঁ বিচাৰকৰ চৰিত্ৰ ডাক The Duke of Venice presides as judge over the court proceeding in the drama. The Duke of Venice ভেনিছৰ শাসকজনে অৰ্থাৎ ভেনিছৰ বিচাৰপতিজনে প্ৰেচাইডছ প্ৰেচাইড এ জাজ মানে শাসনভাৰ লৈছে অৰ্থাৎ প্ৰেচাইড এজ এ জাজ শাসনৰ চৰিত্ৰকে তেওঁ সভাপতিত্ব কৰিছে অভাৰ দ্য কোৰ্টৰ অভাৰ দ্য কোৰ্ট প্ৰচিডিং কোৰ্টৰ কাৰ্যবিৱৰণীৰ ওপৰত ইন দ্য ড্ৰামা এই নাটকখনত ডাকজনে কি কৰিছে বিচাৰপতিজনে কি কৰিছে প্ৰেচাইড কৰিছে সভাপতিত্ব কৰিছে এজ এ জাজ এজন বিচাৰপতি হিচাপে অভাৰ দ্য কোৰ্ট প্ৰচিডিং কোৰ্টৰ প্ৰচিডিংটো কি কৰিছে তেওঁ বৰ্ণনা কৰিছে কাৰ্যবিৱৰণী প্ৰচিডিং মানে কাৰ্যবিৱৰণীটো কি বৰ্ণনা কৰিছে কোনে ডাকে ইন দ্য ড্ৰামা এই ড্ৰামাত হ'ল দ্য কেৰেক্টাৰ্ছ এক্সিট চৰিত্ৰসমূহ সমাপ্ত হৈছে দ্য কেৰেক্টাৰ ইজ এক্সিট চৰিত্ৰসমূহ সমাপ্ত হৈছে আমি তৃতীয় পেৰাগ্ৰাফটো ইয়াতে সামৰোঁ আমি নেক্সট পেৰাগ্ৰাফটো নেক্সট ভিডিঅ'ত আগবঢ়াম গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলটো এতিয়ালৈকে চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো টিপি থবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব আমি চতুৰ্থ নং ভিডিঅ'ত আগবঢ়াম যাতে তোমালোকে ভিডিঅ'সমূহ ক্ৰম অনুযায়ী ৱাচ কৰি থাকা অৰ্থাৎ চাই থাকিবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই